Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা বিশেষ ক্লাছ আনিছো। আজি ক্লাছটোত আমি অকমান এনেকুৱা কিছুমান কথা পাতিম যিখিনি কথা বহুত লাখ লাখ ল'ৰা ছোৱালীয়ে জানিব বিচাৰি আছে। কথাটো এনেকুৱা যে গ্ৰেড 4 ৰ যিখন পেপাৰ হ'ব তাৰ পেপাৰত যিখিনি গণিতৰ প্ৰশ্ন থাকিব বা কুৱেশ্যন থাকিব, সেই কুৱেশ্যনবোৰ কেনেকুৱা হ'ব, ক'ৰ পৰা আহিব, কোনটো চেপ্টাৰৰ পৰা কিমানটা কুৱেশ্যন আহিব আৰু কোনকেইটা চেপ্টাৰক আপুনি একদম বিশেষভাৱে চাব লাগিব বা কষ্ট কৰি চাব লাগিব, সবিশেষ আজি আপোনাৰ ক্লাছটোত জনাম। তো যিসকলে গ্ৰেড 4 ৰ পৰীক্ষাত বহিব তেওঁলোকে ক্লাছটো নোচোৱাকৈ পৰীক্ষাত নবহিব, আপোনালোকে যথেষ্ট কামত আহিব। ওকে, পলম নকৰি আৰম্ভ কৰিছো যে গ্ৰেড 4 ৰ পৰীক্ষাত গণিতৰ প্ৰশ্ন কাকতখন যিখন গণিতৰ পেপাৰখিনি থাকিব, সেই গণিতৰ কুৱেশ্যনখিনি কেনেকুৱা হ'ব পাৰে, কেনেকুৱা আহিব পাৰে, কি কি টপিকৰ ওপৰত গুৰুত্ব দিব লাগে, গোটেইখিনি আজি আমি ডিছকাছ কৰিম। সবিশেষ একদম সম্পূৰ্ণভাৱে আপোনালোকক বুজাই দিম। আৰু আমাৰ মেথছ এণ্ড ৰিজনিঙৰ নলবাৰী ব্ৰাঞ্চৰ এডমিশ্যন চলি আছে। যদি আপোনালোকে কোনোবা বিচাৰে তো আমাৰ সৈতে বা মোৰ সৈতে যদি মেথছ পঢ়িব বিচাৰে, ৰিজনিং পঢ়িব বিচাৰে তেনে আহিব পাৰে, আমাৰ এডমিশ্যন চলি আছে। ওকে, কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট কৰি ল'ব পাৰিব। টপ 20 টেষ্ট সিৰিজ একদম লাষ্ট মমেণ্টত, একদম মানে আপোনালোকে অপেক্ষা কৰি আছে একদম লাষ্ট মমেণ্টত এনেকুৱা টেষ্ট সিৰিজ যিখন অসমৰ প্ৰথমখন কিতাপ য'ত 20খন টেষ্ট সিৰিজ একেলগে থাকিব, 20খন উইথ সলিউশ্যন থাকিব, অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত থাকিব। আৰু এখন টেষ্ট সিৰিজে আপোনালোকক যথেষ্টখিনি সহায় কৰিব, মই বিশ্বাসী আপোনালোকক যথেষ্টখিনি সহায় কৰিব। গতিকে আহি আছে মাত্ৰ কেইটামান দিন, আপোনালোক বহুত অপেক্ষা কৰাইছো, কাৰণ কিছুমান বস্তু আমি বহুত কষ্টকৈ কৰিব লগা হয়, বহুত বস্তু ভালদৰে চাব লগা হয়। গতিকে অপেক্ষাৰ অন্ত পৰিবৰ হৈছে, ঠিক আছে। ওকে, গাইডবুক দুখন চলি আছে, আপোনালোকে মৰম দি আছে। এখনৰ 4th এডিশ্যন, এখনৰ 2nd এডিশ্যন, গোটেইখিনি ধুনীয়াকৈ চলি আছে। অসমৰ ৰাইজে পঢ়ি আছে, অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম। ওকে, তো আৰম্ভ কৰিছো প্ৰথমটো টপিক, আৰু প্ৰথমটো টপিক আমি ল'ব বিচাৰি আছো যে কমন টপিক কি আছে। যদি আপুনি গ্ৰেড 4 ৰ পৰীক্ষাত বহে, এনেকুৱা কেইটামান টপিক থাকিব যিকেইটা টপিক আপুনি চাবই লাগিব বা যিকেইটা টপিক আপুনি এৰিব নোৱাৰে। সেই টপিকখিনিৰ বিষয়ে মই আপোনাক ক'ম। পোনপ্ৰথমে আপোনালোকে এনেকুৱা এটা টপিক যিটো টপিক আপোনালোকে এৰিব নোৱাৰে, সেই টপিকটো হৈছে এলচিয়াম আৰু এইচচিয়াম, যাক আপুনি কি বুলি কয়, লসাগু আৰু গসাগু বুলি কয়। কি বুলি কয়? লসাগু আৰু গসাগু। ওকে, তো লসাগু আৰু গসাগু আপুনি চাব লাগিব, কাৰণ লসাগু আৰু গসাগুৰ প্ৰশ্ন পৰীক্ষাত আৰু পুৰা 100% চিয়ৰ, আৰু লসাগু গসাগুৰ পৰীক্ষাত প্ৰশ্ন আহিবই। গতিকে আপোনালোকে লসাগু আৰু গসাগুৰ বিষয়ে সম্পূৰ্ণভাৱে পঢ়ি থৈ দিয়ক। কেনেকৈ লসাগু ওলাই, কেনেকৈ গসাগু ওলাই, বহুত ডাঙৰ কুৱেশ্যন চাব নালাগে, ওলাই কেনেকৈ, তাৰ ব্যৱহাৰ কেনেকুৱা, তাৰ ৰিলেটেড প্ৰশ্ন কি আছে, সেই মিডিয়াম চাইজৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ আপোনালোকে কৰিব চেষ্টা কৰক। মোৰ বিশ্বাস আপোনালোকৰ এলচিয়াম এইচচিয়াম পুৰা চাফা হৈ যাব। ক্লিয়াৰ? লসাগু আৰু গসাগু আপোনালোকে পঢ়িব পাহৰি নাযাব। ওকে, লগতে আপোনালোকে ফ্ৰেকশ্যন, আপোনালোকে কি পঢ়িব? ফ্ৰেকশ্যন। ফ্ৰেকশ্যন মানে কি হয়? ভগ্নাংশ। কি হয়? ভগ্নাংশ। ভগ্নাংশ যোগ কেনেকৈ কৰে, ভগ্নাংশ বিয়োগ কেনেকৈ কৰে, দুটা ভগ্নাংশৰ মিক্স ফ্ৰেকশ্যন মানে কি, মিশ্ৰ ভগ্নাংশ মানে কি হয়, মিশ্ৰ ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশ কেনেকৈ বিয়োগ কৰিব পাৰি, দুটা ভগ্নাংশক পূৰণ কেনেকৈ কৰিব পাৰি, ভগ্নাংশ দুটা হৰণ কেনেকৈ কৰিব পাৰি, জানি থৈ দিয়ক। আৰু আপুনি কেৱল কমেণ্ট বক্সত এটা বস্তু ক'ব, আপোনাৰ যদি মই কৈ থকা টপিকবোৰৰ মাজত কিবা টপিকৰ ডাউট আছে আপুনি কমেণ্ট বক্সত কৈ থৈ যাব, মই যাতে হেল্প কৰিব পাৰোঁ। ওকে, কাৰণ কমেণ্টৰ ওপৰত মানে ডিপেণ্ড কৰি আমি ক্লাছবোৰ মই সজাই লওঁ, ঠিক আছে। তো আপুনি ফ্ৰেকশ্যনৰ বিষয়ে, ভগ্নাংশৰ বিষয়ে জানিবই লাগিব, আৰু ভগ্নাংশৰ বিষয়ে আপুনি যিমান পাৰে সিমানখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব। ওকে, নেক্সট আপোনালোকে কৰিব ইণ্টেজাৰ। ইণ্টেজাৰ বুলি ক'লে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা বুলি ক'লে আপোনালোকৰ চাগে মনত পৰিছে, যিবোৰ সংখ্যাত যোগ থাকে, বিয়োগ থাকে, শূন্য থাকে, সেই সংখ্যাবোৰক কি বুলি কয়? অখণ্ড সংখ্যা। কাৰণ মাইনাছ নাম্বাৰ মিলাব জানিব লাগিব, মাইনাছ নাম্বাৰ পূৰণ কৰিব জানিব লাগিব, মাইনাছ নাম্বাৰ হৰণ কৰিব জানিব লাগিব, আৰু সেই টাইপৰ যদি ইণ্টেজাৰ ৰিলেটেড কুৱেশ্যন আছে, সেই ইণ্টেজাৰ ৰিলেটেড কুৱেশ্যনখিনি আপোনালোকে জানিব লাগিব। ঠিক আছে, তো ইণ্টেজাৰ ৰিলেটেড কুৱেশ্যন আপুনি যিমান পাৰে চাওক, ইণ্টেজাৰ ৰিলেটেড কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিব। ওকে, নেক্সট আপোনালোকে জানিব লাগিব ইউনিটাৰী মেথড। ইউনিটাৰী মেথড মানে আপোনালোকে অনুমান কৰিব পাৰিছে, ইউনিটাৰী মেথড আপোনালোকে অনুমান কৰিব পাৰিছে, এইটো কোনোবা একক পদ্ধতি বুলি কয়, কোনোবা ঐকিক পদ্ধতি বুলি কয়, বেলেগ বেলেগ নাম আছে। ওকে, ইয়াৰ অৰ্থটো কি জানে, ইউনিটাৰী মেথডৰ মিনিংটো কি জানে? একক পদ্ধতি বুলি কয় বা ইউনিটাৰী আমি ঐকিক বুলি কওঁ, এনেকুৱা কিবা কিবি নিয়ম ব্যৱহাৰ কৰোঁ। এইটো কি জানে? 10টা কলমৰ দাম 50 টকা, এটা কলমৰ দাম 50ক 10 দি হৰণ, 22টা কলমৰ দাম কিমান? বুজি পাইছে? 10টা কলমৰ দাম 50 টকা হলে 22টা কলমৰ দাম কিমান? সেই টাইপৰ প্ৰশ্নটো কি বুলি কয়? ইউনিটাৰী মেথডৰ প্ৰশ্ন, যিটো গ্ৰেড 4 পৰীক্ষাত আপোনাক দিয়াৰ সম্ভাৱনা খুব বেছি থাকে। মনত পৰিব ন? 10টা কলমৰ দাম 50 টকা হলে 22টা কলমৰ দাম কিমান হ'ব? এইটো কি বুলি কয়? ইউনিটাৰী মেথডৰ প্ৰশ্ন বুলি কোৱা হয়। ইউনিটাৰী মেথডৰ প্ৰশ্নত আপুনি এই বস্তুটো এড কৰি ল'ব লাগিব। বুজি পাইছে? সেনেকুৱা টাইপৰ প্ৰশ্ন আপোনাৰ তাত যদি কৰবাত আছে আপোনালোকে বিচাৰক, এনেকুৱা টাইপৰ প্ৰশ্ন আপোনালোকে ওলাব চেষ্টা কৰক, আৰু মোৰ সম্ভৱ এনেকুৱা টাইপৰ প্ৰশ্ন আপোনাক যথেষ্টখিনি সহায় কৰিব। ওকে,
নেক্সট আপোনালোকে কৰিব লাগিব সৰল কৰা কি কৰিব লাগিব সৰল কৰা সৰল কৰা বুলি ক'লে য'ত যোগ বিয়োগ পূৰণ হৰণ মিক্স থাকে হেনেকুৱা টাইপৰ প্ৰশ্ন আপোনালোকে চাব লাগিব কি চাব লাগিব সৰল কৰা বুলি ক'লে আপুনি গম পাইছে কিবা দুটা যোগ তাৰপিছত আকৌ পূৰণ চিন তাৰপিছত আকৌ বিয়োগ আকৌ হৰণ চিন এই সাইনবোৰ য'ত মিক্স হৈ থাকিব সাইন মিক্স হৈ থকা সেই বস্তুটোক আমি কি বুলি কওঁ সিম্পলিফিকেশন যাক আমি অসমীয়াত কি বুলি কওঁ সৰল কৰা বুলি কওঁ মনত থাকিব তাক কি বুলি কয় সিম্পলিফিকেশন যাক আমি কি বুলি কওঁ সৰল কৰা বুলি কওঁ মনত থাকিব ইয়াক সিম্পলিফিকেশন বুলি কোৱা হয় আৰু কোনোবাই সৰল কৰা বুলিও কোৱা হয় ঠিক আছে ক্লিয়াৰ ওকে তো সিম্পলিফিকেশন আপুনি চাব লাগিব নেক্সট আপোনালোকে চাব স্ট্যান্ডার্ড ফর্ম বুলি ক'লে বহুতে বুজি নাপায় কি স্ট্যান্ডার্ড ফর্ম আপোনাক মই কেৱল এক্সাম্পল দি আপুনি মনত পৰি যাব স্ট্যান্ডার্ড ফর্ম বুলি ক'লে আপোনালোকৰ মনত পৰিব সাপোজ এনেকুৱা টাইপৰ কোৱেশ্চন 1.5 into 10 to the power minus 7 মনত পৰিছে অকমান মনত পৰিছে 0.00037 ইয়াক স্ট্যান্ডার্ড ফর্মত লৈ যা মানে ইয়াক এনেকুৱা স্টাইলত নিব খুজিলে তাক কি বুলি কয় স্ট্যান্ডার্ড ফর্ম বুলি কয় আৰু মনত পৰে মানে কি দশমিকৰ আগত যে কেৱল 1 ৰ পৰা 9 বহাব পাৰি দশমিকটো আগুৱাই আহাৰ বাবে বা পিছুৱাই যোৱা বাবে 10 ৰ ওপৰত যে পাৱাৰ আহি যায় পিছুৱাই গলে মাইনাস আগুৱাই হলে প্লাস মনত পৰিছে এটো স্ট্যান্ডার্ড ফর্ম বুলি কয় যেটো গ্ৰেড 4 ৰ পৰীক্ষাত যথেষ্টখিনি কমন বুলি ক'ব পাৰি কাৰণ গ্ৰেড 4 ৰ পৰীক্ষাত ইয়াক পুৰা ফোকাসত ৰাখা হয় গ্ৰেড 4 ৰ পৰীক্ষাৰ বাবে আপুনি ইয়াক চাব লাগিব যদি চাইছে ভাল কথা ৰিভিজন কৰি দাও যদি আপুনি চোৱা নাই চোৱা আৰম্ভ কৰি দিও ওকে আৰু যদি আপোনাৰ তাত ভাবিছে কোৰ পৰা চাম কেনেকৈ চাম আপুনি মোক কমেন্ট এটা কৰি জনাই থব পাৰে মই লাগিল নিশ্চয় আপোনাক হেল্প কৰিব পাৰিম ঠিক আছে ওকে ইয়াৰ পিছত আপোনালোকে জানিব লাগিব সমীকৰণ আপোনালোকে জানিব লাগিব সমীকৰণ বুলি ক'লে ইকুৱেশ্যন মানে সহজ সৰল ইকুৱেশ্যন এনেকুৱা টাইপ 2x - 3 + 1 3x - 1 + 7 এনেকুৱা টাইপৰ বস্তু যদি x ৰ মান ওলাব লাগে y মান ওলাব লাগে এই বস্তুটো আপুনি জানিব লাগিব ইয়াৰ পৰা x ৰ মানটো কেনেকৈ ওলায় ইয়াত সমীকৰণ কৰা বুলি কোৱা হয় সমীকৰণ সমাধান কৰা বুলি কোৱা হয় এই সমীকৰণ সমাধান কেনেকৈ কৰে আপুনি জানিব লাগিব ক্লিয়াৰ গতিকে সমীকৰণ সমাধান কেনেকৈ কৰে আপোনালোকে জানিব লাগিব ঠিক আছে ক্লিয়াৰ সমীকৰণ সমাধান কেনেকৈ কৰে আপোনালোকে ইয়াতে ধুনিয়াকৈ শিকি থৈ দিব আপোনালোক যথেষ্টখিনি কামত আহিব ঠিক আছে নেক্সট অকমান আপোনালোকে অনুপাতও পঢ়িব লাগিব আপোনালোকে অকমান অনুপাত পঢ়িব লাগিব যাক আমি ৰেশিও বুলি কওঁ ওকে ৰেশিওৰ কোৱেশ্চন আপোনালোকে এটা হলো পঢ়িবই লাগিব ৰেশিও কেনেকৈ ভাঙে ৰেশিওৰ প্ৰকাৰ কি কাক কি নামৰ ৰেশিও বুলি কোৱা হয় কিটো অনুপাতক কোনটো অনুপাতত নিব পাৰি সেই বস্তুখিনি আপোনালোকে পঢ়িব লাগিব মনত থাকিব এটো কি বুলি কয় অনুপাত বা ৰেশিও বুলি কোৱা হয় ঠিক আছে ওকে নেক্সট আপোনালোকে পঢ়িব লাগিব কনভাৰ্সন মানে কি জানা পৰিৱৰ্তন কৰা কনভাৰ্সন মানে কি হয় পৰিৱৰ্তন কৰা বুলি ক'লে কি বস্তু জানা পৰিৱৰ্তন কৰা মানে ধৰা তোমাক ফ্ৰেকশনত দিয়া আছে তাক তুমি শতাংশত নিব লাগে হল শতাংশত দিয়া আছে দশমিকত নিব লাগে হেতু পৰিৱৰ্তন কৰা হেতু কোৱেশ্চন খুব বেছি গ্ৰেড 4 সসাত থাকে আৰু গ্ৰেড 4 হেতু কোৱেশ্চন দিব মোৰ বিশ্বাস ওকে তো সেই পৰিৱৰ্তন কৰা বা কনভাৰ্সন সেই বস্তুটো তুমি জানিব লাগিব মনত থাকিব পৰিৱৰ্তন কৰা আৰু কনভাৰ্সন সেই বস্তুটো তুমি জানিব লাগিব ক্লিয়াৰ ওকে তো কনভাৰ্সন দিলে তো নিজে ওলাই লোৱা কেনেকুৱা ফ্ৰেকশন থাকিলে পাৰ্সেন্টেজ কেনেকৈ বনায় পাৰ্সেন্টেজ থাকিলে অনুপাত কেনেকৈ বনায় অনুপাত থাকিলে দশমিক কেনেকৈ বনায় সেই যেটা কনভাৰ্সন যেটা পৰিৱৰ্তন কৰা সলনি কৰা কেনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে চাব লাগিব ঠিক আছে অকমান আইডিয়া আহিছে আপোনালোকে চাব লাগিব কোনটো ডাঙৰ কোনটো সৰু ডাঙৰ সৰু বিচাৰিব জানিব লাগিব ডাঙৰ সৰু কাৰণে আপোনালোক হ'ব পাৰে দশমিকৰ কেইটামান সংখ্যা দিছে 0.001 0.0012 0.013 এনেকুৱা কেইটামান নাম্বাৰ দিছে তলৰ কোনটো ডাঙৰ তলৰ কোনটো সৰু ক্লিয়াৰ সেই ডাঙৰ সৰুটো আপুনি বিচাৰিব জানিব লাগিব মনত থাকিব তলৰ কোনটো সৰু ইয়াত বিশেষকৈ আপোনাক দশমিকত দিব ওকে নতুবা ভগ্নাংশত দিব নতুবা পাৰ্সেন্টেজত দিব 20% 30% 0.3% এনেকুৱা ওকে তো তিনটা ষ্টাইলত দিব বেলে একো নিদিয়ে হয় দশমিকত দিব নতুবা ভগ্নাংশত দিব নতুবা পাৰ্সেন্টেজত দিব আপুনি ক'ব লাগে কোনটো ডাঙৰ বা কোনটো সৰু ক্লিয়াৰ ওকে নেক্সট আপুনি জানিব লাগিব সমান মানে ইকুয়াল এটো কি বস্তু জানে আপুনি ইকুয়াল আপুনি কি সমান মানে কি আপোনাৰ চাৰিটা অপচন দিব হ'ব সুধিব তলৰ কেটাৰ কোনটোৰ মান 10 ৰ সমান নহয় চাৰিটা বেলেগ কোনবা যতিয়া পূৰণ কৰি দিব হৰণ কৰি দিব কিবা কৰি দিব চাৰিটা অপচন দিব তাৰ আপুনি সুধিব তলৰ কোনটোৰ মান 10 ৰ সমান নহয় বা তলৰ কোনটোৰ মান 7 ৰ সমান হয় এই টাইপৰ কোৱেশ্চন আমি চাব লাগিব ঠিক আছে ক্লিয়াৰ অকমান আইডিয়া আহিছে আপোনাৰ
অকমান আইডিয়া আহিছে আপুনি অকমান মলত এই বস্তু যে পঢ়ি আছে আপুনি কিন্তু কমেন্ট কৰি যাব এটো নিস্বাৰ্থভাৱে আপুনি কমেন্ট কৰিব এটো নিস্বাৰ্থভাৱে মোৰো কোনো স্বাৰ্থ নাই আপোনাক লৈ আপোনাৰ আৰু মোক লৈ কোনো স্বাৰ্থ নাই মোৰ দায়িত্ব আপোনাক পঢ়াব আৰু আপোনাৰ দায়িত্ব আপোনাক শিকিব তাৰ বাহিৰে আপোনালোকৰ মোৰ মাজত ব্যক্তিগত কোনো স্বাৰ্থ নাই আপোনাৰ নাই মোৰো নাই আপোনাৰ পৰা মই একো বিচৰা নাই আৰু মোৰ পৰা আপুনি একো বিচৰা নাই কিন্তু আপুনি নিস্বাৰ্থভাৱে কমেন্ট কৰি জনাব যে এই বস্তুখিনি দিয়াৰ লগে লগে আপোনাৰ পঢ়াত অকমান হলে সহজ হৈছে অকমান হলে আপোনাৰ সহজ হৈছে যে এটা আইডিয়া পাইছে যে পঢ়িব কি লাগে অকমান হলে আপোনাৰ এটা আইডিয়া পাইছে যে পঢ়িব কি লাগে ক্লিয়াৰ ওকে তো সমান বলা বস্তু যোনটো আছে এই সমান বলা বস্তুটো আপুনি জানিব লাগিব ক্লিয়াৰ ডাঙৰ সৰু বিচাৰিব জানিব লাগিব সমান কোণৰ কোনটো 10ৰ সমান হয় তলৰ কোনটো 10ৰ সমান নহয় এই বিষয়ে জানিব লাগিব ওকে লগতে আপুনি অকমান জানিব লাগিব গ্ৰাফৰ বিষয়ে অকমান জানিব লাগিব গ্ৰাফৰ মানে বিন্দু 0,3 মূল বিন্দু স্থানাংক 0,0 বুজি পাইছে মূল স্থানাংক টাইপ কোনটো চকত বহিব কোৱাড্ৰেন্ট 1 কোৱাড্ৰেন্ট 2 কোৱাড্ৰেন্ট 3 কোৱাড্ৰেন্ট 4 গম পাই না প্লাস প্লাস হলে 1 নম্বৰ চকত বহে মাইনাস প্লাস হলে 2 নম্বৰ চকত বহে মাইনাস মাইনাস হলে 3 নম্বৰ চকত বহে প্লাস মাইনাস হলে 4 নম্বৰ চকত বহে সেই যোনটো চকত বহা টাইপ গ্ৰাফৰ কনসেপ্ট এই কনসেপ্টটো আপুনি জানিব লাগিব আৰু এই কনসেপ্টটো আপুনি পাৰিলে পুৰা ধুনিয়াকে হাজু কৰি থৈ দিয়ক ক্লিয়াৰ সেই কনসেপ্টটো পাৰিলে আপুনি হাজু কৰি থৈ দিয়ক আপোনাৰ যথেষ্টখিনি কামত আহিব ঠিক আছে ইয়ালৈকে একো প্ৰবলেম পোৱা নাই আপুনি একো প্ৰবলেম পোৱা নাই ক্লিয়াৰ ওকে ঠিক আছে বুজি পাইছে নেক্সট আপুনি অকমান শতাংশ পঢ়িব না পঢ়িব শতাংশ মানে কেনেকৈ জানে 40% of a number is 20 হল এটা সংখ্যাৰ 40% যদি 20 হয় সংখ্যাটো কি এটা সংখ্যাৰ 40% মান যদি 20 হয় তেনে সংখ্যাটো কি হয় সেই টাইপৰ কোৱেশ্চন গ্ৰেড 4 দিছে অলৰেডি আৰু দিব গতিকে সেই টাইপৰ শতাংশ আপুনি পঢ়িব জানিব লাগিব ঠিক আছে ওকে তো এক নম্বৰ আপুনি লসাগু কেনেকৈ ওলায় তাৰ ব্যৱহাৰ কি তাৰ কেইটামান নিয়ম দুটা লসাগু পুৰাণ গসাগু সমান সংখ্যা দুটাৰ পুৰাণ পঢ়ে এটো আপুনি চাই থৈ দিব ভগ্নাংশ যোগ কেনেকৈ কৰে বিয়োগ কেনেকৈ কৰে পুৰণ কেনেকৈ কৰে হৰণ কেনেকৈ কৰে চাৰিটা বস্তু আপুনি জনাই জানি থৈ দিয়ক আপুনি বহুত ষ্ট্ৰং হৈ থাকিব ইয়াৰ ৱৰ্ড প্ৰব্লেমো দিব পাৰে দুডাল এনেকৈ এডাল ৰছীডালৰ দৈৰ্ঘ্য আছিলে 5/7 ৰছীডালৰ 2/3 কাটা গ'ল ৰছীডালৰ কিমান থাকি গ'ল মানে আলটিমেট বিয়োগ এটো আপুনি পাৰিব বিয়োগ মিলি পেলাই -10 + 5 কিমান হয় -10 * -10 কিমান হয় সেই বস্তু আমি জানি থৈ দিব আপোনাৰ কৰবাত না কৰবাত প্ৰবলেমত কাম দিব কেনেকৈ জানা দুটা সংখ্যাৰ পূৰণ ফল -7 তাৰে এটা সংখ্যা যদি -6 হয় নেক্সটটো কিমান হ'ব ইন্টিজাৰ অখণ্ড সংখ্যা ইউনিটাৰী মেথড 10টা কলমৰ দাম 30 টকা হলে 35টা কলমৰ দাম কিমান হ'ব 10টা কলমৰ দাম 30 টকা হলে 35টা কলমৰ দাম কিমান হ'ব ইউনিটাৰী মেথড হৰণ কৰা 2 যোগ 3 হৰণ 5 বিয়োগ 4 পূৰণ 4 ওলাব লাগে কিমান এক হৰণ কৰা স্ট্যান্ডার্ড ফর্ম 1.00007 কিবা এনেকুৱা দিছে তাক তুমি স্ট্যান্ডার্ড ফর্ম মানে কি সামথিং ইনটু 10 টু দি পাৱাৰ কিবা যে বনাবলে অকমান আগত কলো দিছে স্ট্যান্ডার্ড ফর্ম সমীকৰণ এটা সমীকৰণ দিব তলৰ সমীকৰণটো x ৰ মান কিমান এটা অপচন দিব ক্লিয়াৰ বাইনে কৰিব চাৰিটা তোমাক সমীকৰণ অপচন দিছে তলৰ কোনটো সমীকৰণত x ৰ মান 3 হয় তুমি সমীকৰণ কৰা চাব লাগে কোনটো সমীকৰণত x ৰ মান 3 হয় অনুপাতৰ কোৱেশ্চন যে এটা পইচা 2000 টকা তিনিজন লৰাৰ মাজত ভগালো ইমান অনুপাতত ভগালো 2 নম্বৰে কেই টকা পালে আপুনি এনেকৈ কোৱেশ্চন গ্ৰেড 4 আহিবই টেনচনে নলব আপুনি আনিকাল পঢ়ি থাকক মই আছো এই টাইপৰ অনুপাতৰ প্ৰশ্ন আপুনি পঢ়িব লাগিব কনভাৰ্সন পার্সেন্টেজৰ পৰা আপুনি কেনেকৈ ফ্ৰেকশন নিব পাৰে ফ্ৰেকশনৰ পৰা কেনেকৈ অনুপাত নিব পাৰে অনুপাতৰ পৰা কেনেকৈ পার্সেন্টেজ নিব পাৰে যদি কনভাৰ্সন সিস্টেম এই কনভাৰ্সন বিষয়ে আপুনি পঢ়িব লাগিব যে আমি পৰিৱৰ্তন কৰা বুলি কওঁ ক্লিয়াৰ ডাঙৰ হল তলত 4টা দশমিক দিছে কোনটো দশমিক ডাঙৰ হয় তলত 4টা ফ্ৰেকশন দিছে কোনটো ফ্ৰেকশন সৰু হয় তলত 4টা পার্সেন্টেজৰ বস্তু দিছে এনেকৈ দিছে 20% অফ 200 30% অফ 100 ওকে 50% অফ 360 হেনেকৈ 4টা বস্তু দিব কোনটো ডাঙৰ হয় বা কোনটো সৰু হয় ওকে সমান বা ইকুয়াল তলত একটা অপশন দিছে কব তলৰ কোনটো মান 20 ৰ সমান হয় তলৰ কোনটোৰ মান 6 ৰ সমান নহয় একটা অপশন দিছে তিনটা মিললি 6 হয় 4 নম্বৰটো মিলালে 6 নহয় তো হুদিব তলৰ কোনটোৰ মান 6 ৰ সমান হয় তলৰ কোনটোৰ মান 6 ৰ সমান নহয় গ্ৰাফ আপুনি জানিব লাগিব মূল বিন্দু স্থানাংক 0,0 x অক্ষ মানে কি y অক্ষ মানে কি দুয়োটাই কটাকটি কৰা বিন্দুটোৰ নাম কি হিয়তে চাৰিটা চকৰ সৃষ্টি কৰে প্ৰতিটো চকৰ চিনবোৰ কেনেকুৱা এই গোটেইখিনি আপুনি জানিব লাগিব লৰাবি জানিব লাগিব শতাংশ আপোনাক সুধিব অকমান আগত কলো যে এটা সংখ্যাৰ 40% মান যদি 20 হয় তেনে সংখ্যাটো কিমান
আপুনি জানিব লাগিব ক্লিয়াৰ আপোনাক মই কেইটামান টপিক ক'লো কেৱল 1 2 3 4 5 6 7 8 9 10 11 12 13 মই বিশ্বাস 13টাৰ মিনিমাম 8টা আপোনাৰ পৰীক্ষা পেপাৰত দেখা হ'ব এই 13টাৰ 8টা বুলি কৈছো দেই মোটামুটি 50% ওপৰত কৈছো এই 13টাৰ 8টা আপোনাৰ পৰীক্ষাত দেখা পাবই আপুনি আৰু মোৰ হাতত কেইটামান আছে লাগিলে কমেন্ট কৰি জনাব মই দিম আৰু মোৰ হাতত এটা পাৰ্ট আছে হেতু লাগি আপুনি কমেন্ট কৰি জনাব যে কোনটো চেপ্টাৰৰ পৰা কিমানটা কোৱেশ্চন আহিব পাৰে এলচিএম এইচএম পৰা কিমানটা আহিব এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে কিমানটা আহিব গ্ৰাফৰ কোৱেশ্চন আহিলে কিমানটা আহিব আপুনি মোক সুধিব পাৰে মোৰ হাতত আছে কন্টেন্ট কমেন্ট কৰিব মই আপোনাক দিম কেৱল আজি মই 13টা টপিক দিছো আৰু 13টাৰ মই বিশ্বাস 13টাৰ 8টা 100% শিওৰ আপুনি পৰীক্ষাৰ পেপাৰত আপুনি দেখা হ'ব এই 13টাৰ 8টাৰ 13টা টাইপ দিছো না 13টা টাইপৰ 8টা টাইপ আপুনি পৰীক্ষাৰ পেপাৰত দেখা পাব আৰু পাব লাগিব কাৰণ গেট ফৰ পেপাৰ ইমান ডাঙৰ পেপাৰ নহয় যে আমি একজন শিক্ষক বা গণিত শিক্ষক হিচাপে যিকোনো এজন মানুহে ক'ব নোৱাৰে যে গ্ৰেড 4 পৰীক্ষাত কি আহে তেওঁ নিশ্চয় ক'ব পাৰে তেওঁৰ অভিজ্ঞতাৰ পৰা তেওঁৰ প্ৰেক্টিছৰ পৰা তেওঁ যিমান কি ল'ৰা ছোৱালী লগ পাইছে যিমান পেপাৰ এনালাইজ কৰিছে গোটেইবোৰ ভাবি তেওঁ কনফিডেন্সত ক'ব পাৰে যে এই 13টাৰ 8টা পৰীক্ষাত আহিব আৰু ইয়াৰ 13টাৰ পিছত আৰু আছে প্ৰায় 10টা মান আপুনি জনাব সেই 10টাৰ পৰা যদি মই 5টা আপোনাক দিব পাৰো 12টা কোৱেশ্চন 13টা কোৱেশ্চন ৰেডি হৈ গ'ল দ্যাট মিন্স কি 60-70% পৰীক্ষাত আপুনি কমন কৰিব গতিকে আৰু যদি লাগে আপুনি জনাব আৰু মোৰ আৰু এটা বস্তু আছে কোনটো চেপ্টাৰৰ পৰা কিমানটা কোৱেশ্চন আহিব পাৰে কোৱেশ্চনৰ লেভেলটো কেনেকুৱা গ্ৰেড 4 ৰ কাৰণে আপুনি কমেন্ট কৰি জনাব মই হাজু আছো দিবৰ কাৰণে লগ পাম এনেকুৱা ক্লাছ যদি লাগে লগে লগে মই এটা এনেকুৱা ক্লাছ আনিম আপুনি চাই থাকিব ইগাল এডুকেশ্যন আপোনালোকৰ আপু চেনেল থ্যাংক ইউ সো মাচ এভৰিৱান লাভ ইউ অল বাই বাই